1 লাখ টকাৰ অৰিহণা আপোনালোকক আগবঢ়াম। বিধায়ক উন্নয়ন পুঁজি আপোনালোকে লগত ল'লে আপোনালোকৰ সাংসদ উন্নয়ন পুঁজিৰ পইচা বা আন চৰকাৰী পুঁজি এই প্ৰকল্প বা প্ৰজেক্টত লগাবনে নলগায় সেইটো আপোনালোকৰ কথা। গতিকে যদি আপোনালোকক উপৰঞ্চি নিজে যি 1 কোটি টকা তুলিব তাৰ উপৰঞ্চি যদি আৰু পুঁজিৰ দৰকাৰ হয় বিধায়কৰ পুঁজি বা সাংসদ উন্নয়ন যিটো চৰকাৰী পইচা যদি আপোনালোকে তাক কামনা কৰে সেইটো মোক জনালে হ'ল। আমি চৰকাৰৰ ফালৰ পৰাও সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াম। প্ৰত্যেক বছৰে আমি অসমত থকা যিবিলাক পৰম্পৰাগত উপাসনা বাথৌ মন্দিৰ বা কুন্দি মামা থান আনকি নামঘৰ বিভিন্ন থান সেইবিলাকলৈ আমি আমাৰ দান বৰঙণি আগবঢ়াই মানে আমাৰ যি ইণ্ডিজিনাছ এণ্ড ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ যি নতুন ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টৰ পৰাও অনুদান আগবঢ়াওঁ। গতিকে আপোনালোকে প্ৰয়োজনত তাৰ বাবে আবেদন কৰিলে সেই শিতানৰ পৰাও আপোনালোকে পুঁজি লাভ কৰিব। বৰ্তমান সময়খিনিত গোটেই পৃথিৱীত ভাৰতীয় যিটো জ্ঞান পৰম্পৰা এই জ্ঞান পৰম্পৰাক গোটেই পৃথিৱীৰ মানুহে চকু ডাঙৰ কৰি চায়। চোৱাৰ এটাই কাৰণ যে পৃথিৱী ৰাস্তা দলং আমাৰ যি পৰম্পৰাগত বিশ্বাস এই পৰম্পৰাগত বিশ্বাস আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আৰু ইয়াক মান্যতা প্ৰদান কৰিয়েই অসম চৰকাৰে প্ৰথমবাৰৰ কাৰণে আমাৰ এই চৰকাৰখনে অসম চৰকাৰত এটা বিশেষ ডিপাৰ্টমেণ্ট খুলিলে। সেই ডিপাৰ্টমেণ্টটোৰ নাম হ'ল ডিপাৰ্টমেণ্ট অফ ইণ্ডিজিনাছ ফেইথ এণ্ড কালচাৰ। খিলঞ্জীয়া মানুহৰ বিশ্বাস আৰু পৰম্পৰা মান্যতা প্ৰদান কৰা আৰু তাক পোনপটীয়াভাৱে চৰকাৰী সাহায্য প্ৰদান কৰা। আজি বড়োসকলৰ বাথৌ পূজা বাথৌ মন্দিৰ বা দেউৰীসকলৰ কুন্দি মামা থান মিচিংসকলৰ মোৰং ঘৰ ইয়াক চৰকাৰে আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰিছে আৰু এই পৰিচয় ইয়াৰ মাজত আমাৰ পৰিচয় আছে, আমাৰ ঐতিহ্য আছে। ঐতিহ্য মানে হেৰিটেজ যাক আমি হাজাৰ হাজাৰ বছৰ ধৰি আমাৰ পূৰ্বপুৰুষৰ পৰা আমি আয়ত্ত কৰিছোঁ। মই বড়ো সমাজক প্ৰশংসা কৰোঁ যে বড়ো সমাজে নিজৰ যি বাথৌ জনবিশ্বাস সেই জনবিশ্বাসক এটা সংগঠিত ৰূপ দিবলৈ সক্ষম হৈছে আৰু বিশেষভাৱে গোগামুখ আঞ্চলিক বাথৌ মহাসভাৰ জৰিয়তে গোগামুখ আঞ্চলিকত যি ৬৩খন বড়ো গাঁও আছে এই গাঁৱৰ ৰাইজে যিটো সংকল্প লৈছে যে আমি 1 কোটি টকা আমি প্ৰত্যেক ঘৰ মানুহে 3 বছৰ